NSUI কৰ্মীৰ প্ৰতিবাদত আজি উত্তাল হৈ আছে এই ৰাজীৱ ভৱনৰ পৰা ওলাবলৈ তেওঁলোকক বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল বেৰিকেড সন্মুখতে ৰাখি দিছিল সেই বেৰিকেড উফৰাই তেওঁলোকে আহি ৰাজপথত বহি পৰিছে আৰু এই আৰক্ষী আৰু এই যে বাধা প্ৰদানৰ এই ধৰণৰ বাধা প্ৰদানৰ পাছত এক উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছে আৰু বেৰিকেড উফৰাই তেওঁলোকে কিছু সংখ্যকে ওলাই আহি ইয়াত আহিছে কিছু সংখ্যকে কৈছে যে তেওঁলোকক আৰক্ষীয়ে লাঠিৰে মাৰিছে কিছু সংখ্যকক আনকি এই আৰক্ষীৰ আক্ৰমণত ভৰিৰ পেন পৰ্যন্ত তেওঁলোকৰ ফাটি গৈছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজীৱ ভৱনৰ দুটা বেৰিকেডৰ সিটো পাৰত কিছু সংখ্যক NSUI কৰ্মীয়ে এতিয়াও বেৰিকেড উফৰোৱাৰ কাৰণে চেষ্টা চলাইছে কিছু সংখ্যকে বেৰিকেডৰ পৰা জঁপিয়াই ৰাজপথত বহি পৰিছে এনেদৰে এই প্ৰতিবাদ কিহৰ কাৰণে গণতান্ত্ৰিকভাৱে আমি ৰাজপথত আন্দোলন কৰিব লৈছোঁ আজি আমাৰ ৰাজ্যিক প্ৰেচিডেণ্ট কৌশিক কাশ্যপ কলিতাক আজি অসম পুলিচে হাত লগাইছে কাপোৰ ফালি দিছে এনেকুৱা অসম পুলিচৰ অসম পুলিচে আজি কি কৰিছে মাৰি শেষ কৰিছে আমাৰ গোৱালপাৰাৰ NSUI চাওক আপোনালোকে কেনেকে মাৰিছে এইটো বিজেপি চৰকাৰৰ ইয়াক কি দুৰ্নীতিৰ বিৰুদ্ধে কি কৰি আছে আমি আজি ছাত্ৰ ছাত্ৰী ওলাই আহিছোঁ মাত মাতিবলৈ আমাৰ শিক্ষা অনুষ্ঠানসমূহ বন্ধ কৰা হৈছে আমি ইয়ালৈ আজি মাত মাতিবলৈ আহিছোঁ আমাৰ অসম ৰাজ্যিক NSUI সভাপতিক আপোনালোকে চাওক কেনেকে মাৰপিট কৰিছে আমাৰ এই অসম ৰাজ্যিক NSUI সভাপতিক গোটেইকেইটা যিমান ছাত্ৰ ছাত্ৰী আহিছে আমি প্ৰতিবাদ কৰিবলৈ আহিছোঁ আমাক আজি মাৰি শেষ কৰিছে ইয়াৰ নেকি হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ আৰক্ষী প্ৰশাসনে আমাক আজি লাঠি চালক প্ৰদান কৰিছে বিজেপি চৰকাৰক আমি উকিলি দিব বিচাৰিছোঁ যে আমি পুলিচক ভয় নকৰোঁ আজি অসম ৰাইজ দেখক আজি অসম পুলিচে কি গুণ্ডা কৰি আজি আমাৰ NSUI সদস্যসকলক কেনেকৈ মাৰপিট কৰিছে আজি চাওক যেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈ থাকিব তেতিয়ালৈকে ছাত্ৰ ছাত্ৰীক ধ্বংস কৰিব তেতিয়ালৈকে অসমৰ গণতন্ত্ৰক ভৰিৰে মোহাৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মা আমি প্ৰতিবাদ কৰিব আহিছোঁ আমাক মাৰিছে আমাৰ চলাফালে পেলাইছে হিমন্ত বিশ্ব শৰ্মাক কৈ দিছোঁ ছাত্ৰ ছাত্ৰীৰ হকে হেতালি নেখালিব কিমানখন স্কুল কলেজ বন্ধ কৰিছে হিমন্ত বিশ্ব শৰ্মাই সেইটো আজি অসমৰ জনসাধাৰণে জনা উচিত এইদৰে এওঁলোকে ৰাজপথত বহি পৰিছে আৰক্ষীৰ বাধা উফৰাই তেওঁলোকে আহি ৰাজপথত বহিছে তেওঁলোকে এটা দাবী কৰিছে যে তেওঁলোকে কৈ আহিছে যে যি অসম চৰকাৰে শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণ ধ্বংস কৰি পেলালে ছাত্ৰৰ ভৱিষ্যত শেষ কৰি পেলালে আৰু তেওঁলোকৰ এতিয়া অভিযোগ কৰিছে যে তেওঁলোকক আক্ৰমণ কৰা হৈছে